জুবিন গাৰ্গৰ মৃত্যু ক্ষেত্ৰত আচলতে নতুনকৈ মই কিবা ক'বলগীয়া আছে বুলি মই ভাবা নাই, কাৰণ মোৰ ভাষাই নাই আচলতে কি বুলি ক'ম। জুবিন গাৰ্গৰ মৃত্যু অসমৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখন সকলোৰে ক্ষেত্ৰত এক অপূৰণীয় ক্ষতি। পোনপ্ৰথমতে মই পুনৰবাৰ তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু এটা কথা আপুনি ইতিমধ্যে খুজিছে ছবিখনৰ ক্ষেত্ৰত 2023 চনত তেখেতে চাই পেলাই মোক কৈছিল যে এইখন অকণমান ঠিক ঠাক কৰে, কাৰণ প্ৰতিবন্ধীভাৱে প্ৰথমখন ছবি আমি নিৰ্মাণ কৰিছিলোঁ আৰু সেইখনত তেওঁ কৈছিলে যে এইখনত ময়ো সোমাব লাগিব, কিন্তু শেহতীয়াভাৱে তেখেত কৰ্মব্যস্ততাৰ কাৰণে কিছু কাম তেখেতৰ মোক দুদিনো মাতিলে চালে, তাৰপিছত আধৰুৱা হৈ থাকি গ'ল। সেয়া মোৰ এক ক্ষোভ, আমাৰ প্ৰতিবন্ধী সমাজৰ কাৰণে ক্ষোভ। আমাৰ ইতিমধ্যে প্ৰতিবন্ধী, মই আগতো কৈছোঁ, মই ফেচবুক লাইভৰ জৰিয়তে আমাৰ এগৰাকী প্ৰতিবন্ধী ভণ্টিৰ চকু সম্পূৰ্ণ দৃষ্টিহীন ভণ্টি এগৰাকীৰ চকুৰে দেখিব পৰাৰ কাৰণে যি ব্যৱস্থা কৰিব লাগে তাৰ কাৰণেও তেখেতে চেষ্টা কৰিছে, হয়তো সম্পূৰ্ণৰূপে সক্ষম নহ'ল। এতিয়া কথাটো হ'ল যে তেখেতে আমাৰ সমাজখনৰ প্ৰতি যি কৰি গৈছে, প্ৰতিবন্ধীৰ লগতে বাকী সমাজৰ কাৰণে যি কৰি গ'ল, তাৰ কাৰণে আমিতো আৰু বহি থাকিলেই নহ'ব। তেখেতে ভূপেন হাজৰিকাৰ মৃত্যুৰ দিনা এটা কথাই কৈছিল যে ভূপেন হাজৰিকাই এৰি থৈ যোৱা কামবোৰ কৰিব লাগে। আমি তেখেতে এৰি থৈ যোৱা কাম কৰিব কি পাৰোঁ নাজানো, কিন্তু এটা কথা জানো যে তেখেতক আমি সমাজত জীয়াই ৰাখিব লাগিব। সমাজত জীয়াই ৰাখিবৰ কাৰণে প্ৰথমতে আমি তেখেতক স্মৰণ কৰাৰ এটা পদ্ধতি বিচাৰিব লাগিব। আৰু সেইবাবে মই ইতিমধ্যে আমাৰ সংগঠনৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে এখন আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। এই স্মাৰকপত্ৰৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে ইয়াত কৈছে শেহতীয়াভাৱে অসমৰ জনগণে জনকণ্ঠৰূপে স্বীকৃতি প্ৰদান কৰা জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ৰহস্য ওৰ পেলাই সঠিক তদন্তৰ জৰিয়তে ৰাইজক প্ৰকৃত সত্য জনাবলৈ দাবী জনালোঁ। যদিও SIT গঠন হৈছে, আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু এতিয়া কথাটো হ'ল আজি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় 6 দিন অতিক্ৰম কৰাৰ পিছতো এজনো অপৰাধীক আমি তেনেকৈ ধৰা, অপৰাধী বুলি মই ঠিক ক'ব নোৱাৰোঁ, যাৰ ওপৰত সন্দেহৰ আঙুলি উঠিছে বা যাৰ ওপৰত FIR হৈছে তাক তেনেকৈ ধৰা আমি দেখা নাই। বিভিন্ন ধৰণৰ কথা বাৰ্তা চলি আছে। গতিকে যদি পূজা ধামখুমীয়াৰ মাজত এইবিলাক কথা যদি অন্যফালে গতি কৰে, তেতিয়াহ'লে কিন্তু পূজাৰ পিছতে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে দিছপুৰত আমৰণ অনশনত বহিব, প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ। কাৰণ জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত কোনো কাৰণত হেমাহি হোৱাটো প্ৰতিবন্ধী সমাজখনে সহ্য কৰিব নোৱাৰে। অসমৰ জনগণে যি ধৰণে লাগি আছে তাৰ মাজত আমিও যিহেতু জনগণৰ মাজৰ এজন, আমি এৰি দিব নোৱাৰোঁ। লগতে মই আজি এটা কথা এই স্মাৰকপত্ৰৰ যোগেদি এটা কথাই আমি অসমৰ মানে ৰাইজৰ হৈ বুলি ক'ব বিচাৰিছোঁ বা প্ৰতিবন্ধী সমাজৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাইছোঁ যে অসমৰ সাংস্কৃতিক জগতৰ মহিৰু স্বৰূপ জ্যোতিপ্ৰসাদ আগৰৱাদেৱ আৰু বিষ্ণু ৰাভাৰ লগতে অন্যান্য সকলৰ উপৰি বিংশ আৰু একবিংশ শতিকাত মহাপ্ৰয়াণ ঘটা ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু জুবিন গাৰ্গ ডাঙৰীয়াক বৰ্তমান প্ৰজন্মই সদায় স্মৰণ কৰি উঠি অহা প্ৰজন্মই যাতে তেখেতক অসমীয়া জাতিৰ প্ৰতি অনবদ্য অৱদানৰ কথা স্মৰণ কৰে, তাৰ বাবে ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে অসমৰ প্ৰতিখন চৰকাৰী বেচৰকাৰী মাধ্যমৰ বিদ্যালয়, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহত তেখেতৰ একোখন প্ৰতিচ্ছবি আঁৰি থোৱাৰ লগতে অসমৰ বাহিৰত অৱস্থিত অসম ভৱনসমূহৰ সন্মুখত বৰ্তমানৰ এই দুগৰাকী মহিৰুহৰ একোটা প্ৰতিমূৰ্তি স্থাপন কৰি বিশ্ব দৰবাৰত চিনাকি কৰি দিয়া শিল্পীকেইগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি দেখুৱাবৰ বাবে চৰকাৰৰ মুৰব্বী হিচাপে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি বিচাৰিছোঁ যে প্ৰাণৰ শিল্পীগৰাকীক আজি আমি মনত আছোঁ, লাহে লাহে যাতে কোনেও বা আমাৰ উঠি অহা প্ৰজন্মই যাতে পাহৰি নাযায়। আজি যিটো ল'ৰাৰ বয়স 4 বছৰ 5 বছৰ হৈছে, 6-7 বছৰ হৈছে, হয়তো এটা সময়ত তেখেতসকলে পাহৰি যাব পাৰে। গতিকে আজিৰ দিনটোৰ পৰা চৰকাৰৰ এইটোত একো কৰিব লগা নাই। সৰু কথা এটা তেখেতসকলৰ কাৰণে যিহেতুকে মুখ্যমন্ত্ৰীগৰাকীয়ে যি পাৰোঁ কৰোঁ বুলি কৈছোঁ, গতিকে আমি তেখেতকে কৈছোঁ যে আপুনি চৰকাৰৰ মুৰব্বী হিচাপে শীঘ্ৰে এটা চৰকাৰী অধিসূচনা যোগে অসমৰ প্ৰতিখন চৰকাৰী বেচৰকাৰী মাধ্যমৰ বিদ্যালয়, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু চৰকাৰী কাৰ্যালয়ত পূৰ্বতে বিষ্ণু ৰাভাৰ ফটো আমি দেখা পাওঁ বা জ্যোতিপ্ৰসাদ আগৰৱালা, এতিয়া বৰ্তমান নতুনকৈ ভূপেন হাজৰিকাদেৱ আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটো যাতে আঁৰি থয় সকলোৱে চকুত পৰাকৈ, তেনেকুৱা এটা জেগাত থবৰ কাৰণে এখন নিৰ্দেশনা তেওঁলোকে প্ৰেৰণ কৰক আৰু সেইটো কাৰ্যকৰী হোৱাৰ ব্যৱস্থা কৰক। আৰু দ্বিতীয়টো হৈছে অসমৰ বাহিৰত থকা অসম ভৱনসমূহত যাতে আহি অসম ভৱনত গৈও অন্য মানুহেও গম পায় যে এই দুটা মানুহ কোন হয়, জুবিন গাৰ্গ কোন হয়, তেওঁৰ বিষয়ে এটা প্ৰতিমূৰ্তি কাষতে তেখেতসকলৰ চমুকৈ হ'লেও তেখেতসকলে কি কৰিছিল কি নকৰিছিল। কাৰণ আমাৰ কাৰণে গৌৰৱৰ কথা, অসমৰ নহয় ভাৰতবৰ্ষৰ এগৰাকী ব্যক্তিয়ে যি 40,000 গান গাইছিলে, 40টা ভাষাত গান গাইছিলে, 32,000 গান গাইছিলে, আজিলৈকে অদ্বিতীয় বুলি ক'ব লাগিব। তেনেকুৱা এজন মানুহক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ লগতে সদায় স্মৰণ কৰাৰ দায়িত্ব অসম আৰু অসমীয়াৰ হিচাপে প্ৰত্যেকজনৰে আছে। আৰু সেই
কথাটো চিন্তা কৰি প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি স্মাৰক পত্ৰৰ যোগেদি আমি অনুৰোধ জনাইছোঁ আমি তেখেতক ইতিমধ্যে দিলোঁ স্মাৰক পত্ৰখন তেখেতক লগ ধৰি দিব পৰা নাই অফিচত কাৰ্যালয়ত দিয়া হৈছে আৰু যিহেতু আমি শিক্ষা ব্যৱস্থাৰ কথা কৈছোঁ বিদ্যালয়ৰ কথা কৈছোঁ আমি শিক্ষামন্ত্ৰীগৰাকীও ইয়াৰ প্ৰতিলিপি দিছোঁ আমি আশা কৰিছোঁ যে শীঘ্ৰে চৰকাৰখনে এই ব্যৱস্থা কাৰ্যত কৰি আমাৰ প্ৰাণৰ শিল্পীগৰাকীক গানৰ সম্ৰাট কেইগৰাকীক জীয়াই ৰখাত সহায় কৰিব